এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱৰ অৰুণাত নিশা মাটি মাফিয়াৰ সন্ত্ৰাস। নিশা মাটি খনন কৰি 6ৰ পৰা 7খন ডাম্পাৰে অবাধ সৰবৰাহ। অতিষ্ঠ স্থানীয় ৰাইজ আবদ্ধ কৰি ৰাখিলে এক্সেভেটৰ সহ ডাম্পাৰসমূহ। ডাম্পাৰ এক্সেভেটৰ এৰি পলায়ন চালক হেণ্ডিমেন তথা মাটি মাফিয়া। নিশা ডাম্পাৰৰ দৌৰাত্মৰ বাবে অৰুণা সংযোগী পথটো বিধ্বস্ত হোৱাৰ অভিযোগ। আৰক্ষীক অসাধু চক্ৰটো উৎখাত কৰিবলৈ আহ্বান ক্ষুদ্ৰ স্থানীয় ৰাইজৰ। নিশা ডাম্পাৰৰ সহায়ত মাটি সৰবৰাহ কৰা চক্ৰটোৰ সৈতে সাদ্দাম নামৰ এজন জড়িত থকাৰ অভিযোগ ৰাইজৰ। ঘটনাটো মানে কি হ'ল, এখন আমাৰ অৰুণা গাঁও, এইটো আমাৰ মানে কি আমাৰ এই ৰাস্তাটোদি আমি মানে যিকোনো ধৰণৰ সুবিধাজনক হয় আমাৰ মানে অহা যোৱা কৰাত, মানে শ্বৰ্টকাট হয়। এই ৰাস্তাটোত আমাৰ এই কোন ব্যক্তি আমি নাজানো দেই, ব্যক্তিজনৰ নাম নাজানো, মানে ৰাতি নিশা অবৈধভাৱে প্ৰায় 7খনমান ডাম্পাৰ আৰু ফকলেণ্ড JCB লৈ আহি তেওঁলোকে অবৈধভাৱে মাটি কৰি আছিলে, খনন কৰিছিলে আৰু ডাম্পাৰ নি আছিলে। আমি গাঁৱৰ ৰাইজে ল'ৰালৰিখিনি আহি দেখি তেওঁলোকক আমি বাধা প্ৰদান কৰিলোঁ। লগে লগে ৰাস্তাটো যথেষ্ট ক্ষতিসাধনো হ'ল বাৰু, অলৰেডি হৈ গ'ল। আৰু আমি ফৰেষ্ট বিভাগৰ লগতো যোগাযোগ কৰিছিলোঁ, তেওঁলোক আহিছিলে। আহি পেলাই এতিয়া দেখিছোঁ তেওঁলোকো বৰ্তমান নাই, 2জনমান আছে ইয়াতে। এতিয়া আমি নাজানো পৰৱৰ্তী পৰ্যায়ত কি হ'ব নহ'ব, কিন্তু আমাক কি লাগে যে ভৱিষ্যতলৈ যাতে এই ৰাস্তাটোত যে কোনো ধৰণৰ মানে মাটি নিয়াৰ কামত জড়িত কোনো যাতে মাটি অবৈধভাৱে নিনিয়ে, যাতে এই ৰাস্তাটো ভৱিষ্যতলৈ যাতে ভাল হৈ থাকে, সেই হিচাপে আমি গোটেই অৰুণা গাঁৱৰ ৰাইজে এটা গোটেই ল'ৰালৰিখিনিয়ে এটাই ক'ব বিচাৰোঁ যে ভৱিষ্যতলৈ যাতে ইয়াত কোনো ধৰণৰ তেনেকুৱা কাৰ্য নহয়।